এয়া দেখিছে আপোনালোকে লাই খুঁটা স্থাপন 10 তাৰিখ 12 মাহ 2024 আৰু তললৈ তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ 2025 তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ টেঙাখাত বৰপুলৰ কাষৰ যিখন পথাৰ গন্ধিয়া পথাৰ বুলি কোৱা হয় তাতে উদযাপন কৰা হ'ব। আৰু আজি লাই খুঁটা স্থাপন কৰা হৈছিল, লাই খুঁটা পোতা হৈছিল আৰু লাই খুঁটাটো দেখিছে কিমান ওখ মানে লাই খুঁটা পোতা হৈছে আৰু ইয়াৰ গোটেই মিনিংটো মানে কি হয় আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। মই বিশেষ এই খুঁটাটোৰ বিষয়ে নাজানো, ইয়াৰ গোটেই লাই খুঁটাটোৰ বিষয়ে বিতংভাৱে আপোনালোকক বুজাই দিবৰ কাৰণে মোৰ লগত আছে তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ 2025 উদযাপন সমিতি কাৰ্যকৰী সভাপতি ইন্দ্ৰ গগৈ ডাঙৰীয়া। ভালনে আপোনাৰ? হয়, ভালে আছোঁ, ভালে আছোঁ। ইয়াৰ গোটেই লাই খুঁটাটোৰ বিষয়ে আপোনাক বুজাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে আমি এই উদযাপনটো তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ এই উৎসৱটো এই মহোৎসৱ আমি উদযাপন কৰিব বিচাৰিছোঁ। এই মহোৎসৱত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা টাই জনগোষ্ঠী একত্ৰিত হৈ আমি এই মহোৎসৱটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজি এই মহোৎসৱৰ বাবে আমি লাই খুঁটা স্থাপন কৰিছোঁ আৰু লাই খুঁটাটোত আমি বিশেষভাৱে আমি এটা চিম্বলিক আমি ৰূপত কৰিছোঁ যে প্ৰতিটো জনগোষ্ঠীৰ নিজৰ নিজৰ যিটো চিম্বল, নিজৰ যিখন গামোচা, এই গামোচাখন আমি ইয়াত লগাইছোঁ। আমি একেবাৰে শিখৰত লগাইছোঁ আমাৰ টাই আহোমৰ গামোচাখন। আপোনালোকক দেখুৱাই দিছোঁ অলপ ওপৰলৈ। আমি তাৰপিছত লগাইছোঁ টাই খামটি গামোচাখন লগাইছোঁ। তাৰপিছতে আমি লগাইছোঁ টাই ফাকে গামোচা, তাৰপিছত টাই খামিয়াং গামোচা, তাৰপিছত টাই তুৰুং গামোচা, টাই আইটন গামোচা। আমি এনেকৈ কৰি গোটেই 7টা জনগোষ্ঠী আমি গামোচা ইয়াত লগাইছোঁ। আৰু আমি শেষত আমি যিখন গামোচা লগাইছোঁ এইখন হৈছে কি স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত, তেতিয়া আচলতে গোটেই অসমৰ গোটেই জাতি জনগোষ্ঠীবিলাক একত্ৰিত কৰি এক অসমীয়া জাতি গঢ়ি তুলিছিল আৰু তাৰ ফলশ্ৰুতিত যিখন গামোচা তৈয়াৰ হৈছিল, যিখন অসমীয়া গামোচা, গতিকে সেইখন আমি একেবাৰে তলত যাতে প্ৰথমে আমি যিখন পাওঁ সেইখন আমি অসমীয়া গামোচাখন আমি তলত ৰাখিছোঁ। গতিকে এনেধৰণে আটাইবিলাক গামোচা লগাই কিনে আমি এই লাই খুঁটা স্থাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে এই কাৰ্যসূচী সাফল্যমণ্ডিত হওক আৰু সকলো ৰাইজৰ সহযোগত, সকলো জাতি জনগোষ্ঠীৰ সহযোগত এই কাৰ্যসূচী সাফল্যমণ্ডিত হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু এই কাৰ্যসূচীত এই গোটেই কাৰ্যসূচীত এটা বহুত বিশেষ এটা কাৰ্যসূচী আছে যিটো আমি মিতিৰ মেল বুলি কিনে কওঁ। আচলতে মিতিৰ মেলটোত আমাৰ টাইসকলৰ লগত, টাই জনগোষ্ঠীৰ লগত যিমান অন্যান্য জনগোষ্ঠীৰ মিতিৰ সম্পৰ্ক আছে আটাইবিলাক জনগোষ্ঠীবিলাকক নিমন্ত্ৰণ জনোৱা হ'ব। তেখেতলোকৰ ৰীতি নীতি কলা কৃষ্টিৰ ওপৰত অধ্যয়ন কৰা হ'ব, চৰ্চা কৰা হ'ব। লগতে তেখেতসকলৰ সাংস্কৃতিক কিছুমান বিষয় আমি ইয়াত প্ৰদৰ্শিত হ'ব। গতিকে তেনেধৰণে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। গতিকে আজি লাই খুঁটা অনুষ্ঠানটোত বহু ৰাইজ উপস্থিত থাকি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ মই এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ যাতে সকলোৱে এই কাৰ্যসূচীত এই অনুষ্ঠানত অংশগ্ৰহণ কৰক আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি দিয়ক। ধন্যবাদ। ধন্যবাদ থাকিল। গাইজ, আপোনালোকে ভিডিঅ'টি চালে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এই লাই খুঁটা বিষয়ে কাৰ্যকৰী সভাপতি ইন্দ্ৰ গগৈ ডাঙৰীয়াই ধুনীয়াকৈ আপোনালোকক বুজাই দিলে আৰু কেনেকৈ ইয়াতে টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ 2025 টেঙাখাটত কেনেকৈ স্থাপন কৰা হ'ব, কেনেকৈ ক'ৰ পৰা কাক কেনেকৈ নিমন্ত্ৰণ কৰা হ'ব, কি ধৰণে উদযাপন কৰা হ'ব, গোটেইখিনি আপোনালোকক বিতংভাৱে বুজাই দিলে। আৰু মই আকৌ এবাৰ লাই খুঁটাটো এবাৰ আপোনালোকক তলৰ পৰা ওপৰলৈ দেখুৱাই দিছোঁ, চাওক। বাকী ভিডিঅ'টি চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ।